তো এইখন হল ৰেপাৰ তো এইখন চিলোৱা নাই তো কাপোৰটো এনেকৈ বৰাবৰ আছে তো ৰেপাৰত কি কৰিম আমি ফাৰ্ষ্টত ধৰক বান্ধাৰ কাৰণে আমাক ৰছী লাগিব তো ৰছীৰ কাৰণে যিহেতু আমাৰ এক্সট্ৰা কাপোৰ নাই ইয়াৰে পৰা ওলাব লাগিব ইয়াৰে পৰা তো এইখন ৰেপাৰ তো এই যিবোৰ সূতা আছে এইবোৰ আমি কাট কৰি দিম আৰু এই যেটো ওপৰ আছে ওপৰৰ পৰা মানে কি এই যিকোনো এটা সাইডৰ পৰা আমি ৰছীৰ কাৰণে কাপোৰ ওলাম আৰু তাৰ কাৰণে কিমানখিনি দীঘল আমাৰ ৰেপাৰখন লাগিব হেতু আমি জুখি চাম তো এই তলৰ পৰা এই তলৰ যেটো আছে এই পাৰিৰ পৰা আমি মিনিমাম 39 আমি লেন্থ ৰাখিম তো 39 লেন্থ ৰাখিলে আমি ধৰক এই যেটো পাৰি আছে এই এটা পাৰি কাটি ওলাম এই ওপৰৰ পৰা সিধা কৰি এটা পাৰি আমি কাটি ওলাম তো পাৰিটো কাটি ওলাৰ আগতে আৰু এটো সিধাকে কাটিব যাতে বেকাতেৰা নহয় তো এটো দি আমাৰ কি হ'ব দুটা ৰছী হ'ব এটো দি দুটা ৰছী হ'ব তো এটো আমি সাইড কৰিলো আৰু এই সাইডৰ যেবোৰ সূতা আছে এই সূতাবোৰ আমি কাট কৰি দিম তো সাইডৰ এবোৰ কাট কৰাৰ কাৰণে তো আমি ইয়াতে কি কৰিম কেইটামান শেপ দিম সাতটা শেপ দিম তো সাতটা শেপ দিয়াৰ কাৰণে আমি ৰেপাৰটো আকৌ এনেকে বৰাবৰ কৰি দুজাপ কৰি ললো তো দুজাপ কৰাৰ পাছত এই যেটো মিডল পয়েন্ট এই মিডল পয়েন্টত আমি এটো গুটকা কাটি দিলো তো আকৌ এনেকে জাপ কৰিলো জাপ কৰাৰ পিছত এই জাপটোৰ যেটো মিডল পয়েন্ট ইয়াতে আমি এই দুটা পাটত গুটকা কাটি দিলো আকৌ আৰু এটা জাপ দিলো জাপ দিয়াৰ পাছত ইয়াতে আমি গুটকা কাটিম তো এতে কি হল এই গটেকেটা গুটকা আমাৰ বৰাবৰ হল তো ইয়াতে কি হ'ব সিলাই মাৰিম তো এতে মই মেচিনত যাম মেচিনত দেখাও কেনেকে সিলাই কৰা হয় তো মেচিনত আমি কি কৰিম এই যেটো উল্টা সাইডত আমি এনেকে শেপ দিম আর এই শেপটো আমি তো এটো যেটো গুটকা কাটিছো এনেকে সিধা কৰি লৈ এটো সিধা কৰি লম আমি তো এনেকে সিধা কৰি লৈ এই যেটো শেপটো আমি ডাউন দিম কিমান ইঞ্চি ওপৰৰ পৰা এই ওপৰৰ পৰা মিনিমাম 16 ইঞ্চি বা 15 ইঞ্চি আমি 15 ইঞ্চি ৰাখিম 16 ইঞ্চি ৰাখিলে কি হ'ব বেছি ডাউন হ'ব 15 ইঞ্চি তলত আমি শেপটো দিম এনেকে গটেকেটা শেপ এনেকে দিম আমি আৰু এই শেপ কাটা চাব এটো যিমানখিনি ডাউনত আছে এনেকে সিধাকে আনি ইয়াতে আমি শেপটো হেড কৰি দিম তো আমাৰ গটেকেটা শেপ দিয়া হল এয়া সব সাতটা শেপ দিছো তো গটেকেটা শেপ দিছো এতিয়া আমি কি কৰিম এই যেটো ওপৰৰ সাইড আছে এই সাইডটো আমি এনেকে সিলাই মাৰি দিম এনেকে সৰু এটা ফল মাৰি দিম যেনেকুৱাকে মেখেলাত দিয়া হয় তো এটো ওপৰৰ সিলাই হৈ গল আমাৰ এতিয়া সাইডত যেটো আছে এই সাইডৰ এনেকে সৰুকে
এনেকৈ গোটেই ৰাউণ্ডটো আমি এনেকৈ চিলাই মাৰি দিম। তো এইটো আমাৰ কি হ'ল, চাৰৰ ছাইডটো চিলোৱা হ'ল, এইটো ছাইডৰ চিলাইখিনি মিহিকৈ দিলোঁ, এইটো যিটো ওপৰৰ চিলাই এইটো আমি মেখেলাৰ নিচিনাই অলপ ডাঙৰকৈ দিছোঁ। তো এতিয়া আমি কি কৰিম, এই যিটো ৰছীটো চিলাম আৰু ৰছীটোৰ এই যিবোৰ ফুটা আছে মাথাত এইবোৰ কাট কৰি দিম। এই মাথাটো আমি এনেকৈ ফল্ড কৰি দিম, কাৰণ কি এইটো তেতিয়া আমাৰ কি হ'ব, ইয়াতে এক্সট্ৰাকৈ চিলাই মাৰিব নালাগে। তো ৰছীটো আমি কি কৰিম, ইয়াতে এনেকৈ এটাচ কৰি দিম আৰু এই যিটো চিলাইটো আমি তলৰ পেনে ৰাখিম। তো ইয়াতে এনেকৈ ধৰি ফাৰ্ষ্টত এনেকৈ এটা চিলাই মাৰিম, চিলাই মাৰি আকৌ এইটো এনেকৈ আনি দিম, আনি আকৌ এই ৰেপাৰৰ যিটো মাথা আছে এই মাথাটোতে আমি চিলাই পেলাম। এইটো চাওক, ৰছীটো মজবুত হ'ল, ছিগি যোৱাৰ কোনো চান্স নাথাকে আৰু দেখাতেও ভাল হ'ল। যিবোৰ ৰছীৰ মাথাৰ ফুটা থাকে সেইবোৰো কি হ'ল আমাৰ ভিতৰত পৰিলে। এইটো আমাৰ দুটা ছাইড ৰছী লাগি গ'ল। এতিয়া চাওঁ ৰেপাৰখন দেখাত কেনেকুৱা লাগিছে। তো এয়া ৰেপাৰখন আমাৰ চিলোৱা হ'ল। তো এতিয়া পিন্ধি দেখাওঁ কেনেকুৱা লাগে। তো এয়া চাওক, তো এইখন এনেকৈ লৈ এই যিটো ৰছী দিছোঁ এইটো আমাৰ এনেকৈ ছাইডত আহিব। তো মই বাৰু সিমান নাজানো, তথাপি আইডিয়াত মই দেখাইছোঁ। এনেকৈ লৈ এই ৰেপাৰখন তো বেক পিছপেনেদি এইটো ৰছীটো আমাৰ এনেকৈ পাক খাই আহি ইয়াতে কি হ'ব, এই ছাইডত এনেকৈ গাঁঠ মাৰিব। ছাইডত বা মিডিল পইণ্টত যিকোনো ঠাইত গাঁঠ মাৰিব। এই চাওক এনেকৈ ৰেপাৰ পিন্ধে। একচুৱেলি এইটো এইবোৰ লেডিছে পিন্ধে, তো মই পিন্ধি দেখাইছোঁ কেনেকৈ পিন্ধিছে, কাৰণ দুই এজনক মই পিন্ধা দেখিছোঁ। তো সেইটোৰ কাৰণে কৈছোঁ ৰেপাৰবোৰ কেনেকৈ পিন্ধা হয়। এই প্লেটখিনি আমাৰ ধুনীয়াকৈ বহিছে, কাৰণ এই প্লেটবোৰ দিয়াৰ কাৰণ এটাই, এই পচনটো যিটো হিপছৰ পচনটো আমাৰ ফিটিং আহে, তলৰ পচনটো লুজ হৈ থাকে, তো খোজ কাঢ়োঁতে আমাৰ ইজি হয়। সেইটোৰ কাৰণে ওপৰত এই প্লেটবোৰ দিয়া হয়। তো এনেকৈ আপোনালোকে ৰেপাৰ চিলাব। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।